এজন নিশা ভাৱমূৰ্তিৰ এজন ব্যক্তি আৰু মই ভাল পোৱা ব্যক্তিবিলাক কেইজনৰ ভিতৰত তেওঁ অন্যতম আৰু তেওঁৰ মই এটা কথা ক'ব আমাৰ তিনিটা টাৰ্মৰ এজন মুখ্যমন্ত্ৰী মই ভাবোঁ তেওঁ প্ৰথম হ'ব আৰু মই এটা কাৰণে তেওঁক শ্ৰদ্ধা কৰোঁ তেওঁ আমাৰ শিল্পীসকলৰ প্ৰতি যথেষ্ট মৰম আৰু শ্ৰদ্ধা আছে আজি মোৰ নিজৰ ক্ষেত্ৰতে কওঁ যে মোৰ ৰত্নাকৰ ছবিখন তেওঁ যেতিয়া ছবিখন ৰিলিজ হৈছিল তেওঁ মোক কৈছে তেওঁ ছবিখন চাব খুব আগ্ৰহ প্ৰকাশ কৰিছিল তেওঁ তেখেতৰ পত্নীক লৈ পেলাই গৈ PVRত গৈ পেলাই বহি গোটেই ছবিখন চাই এটাই অনুভৱ কৰিছোঁ যে তেওঁ সেই সাহস দিছে যে আৰু আগুৱাই যোৱা মই তেতিয়া কৈছিলোঁ যে মই ছাৰ অলপ টেনশ্যন এটা হৈছোঁ ছবিখন চাবনে নাই জীৱনত ৰিস্কটো ল'ব লাগে আৰু সেই তেনেকুৱা ধৰণৰ অনুপ্ৰেৰণা যোগোৱা ব্যক্তি ৰাজনীতিকভাৱে মই ভাবোঁ তেওঁতো দক্ষ এজন ৰাজনীতিবিদ মই ভাবোঁ আৰু শিল্পীসকলৰ প্ৰতি আমাৰ যথেষ্ট নিপনদাৰ হেৰাৰ সময়তো মই দেখিছিলোঁ পত্নী ঢুকোৱাৰ সময়তো হওক বা বিজুদাৰ ঢুকোৱাৰ সময়তো দেখিছোঁ শিল্পীসকলৰ প্ৰতি যথেষ্ট মৰমৰ শ্ৰদ্ধা আছিলে তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকে কামনা কৰিছোঁ।